আমি সকলো প্ৰস্তুত হৈছোঁ। গোটেই দলটো আমাৰ গোটেই ভাৰতবৰ্ষতে অসমতে আমিতো কৰিবই লাগিব আৰু তৃণমূল পৰ্যায়ৰ পৰা দলটো সংগঠিত কৰা হৈছে আৰু নিৰ্বাচনত কংগ্ৰেছ দলে বৰ শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিব। এইটো আমাৰ দলৰ এটা আভ্যন্তৰীণ কথা। সাধাৰণতে আমাৰ নিৰ্বাচন এইটো আমাৰ এটা আছে, এনেকুৱা ধৰণৰ আমাৰ এটা নিয়ম আছে যে চবেই বিচাৰিব পাৰে, যিকোনো এজন সাধাৰণ কৰ্মীও বিচাৰিব পাৰে। গতিকে তেওঁ বিচাৰিছে, একো ডাঙৰ কথা নহয়। আৰু মই বিচাৰিছোঁ ছিটিং MP হিচাপে মই দলক কৈছোঁ যে মই যদি লোকসভালৈ নিৰ্বাচন অৱতীৰ্ণ হ'ব লাগে, মই ছিটিং MP হিচাপে মই নগাঁৱৰ পৰা বিচাৰিছোঁ। তেওঁ কেইবাটাতো বিচাৰিছে, মই নগাঁৱতে বিচাৰিছোঁ। জনজাতিকৰণটো বিজেপি দলেহে বাৰে বাৰে ফাঁকি ফুকা দি আছে। কেতিয়াবাই দেখোন 2016 চনতে দেখোন তেওঁলোকে প্ৰতিশ্ৰুতিয়ে দিছিলে 6 জনগোষ্ঠীক। তেতিয়াই তেওঁলোকে অকল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নহয়, ভাৰতৰ এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও আহি পেলাই ইয়াত দিছিলে। কিন্তু তেওঁলোকেতো এইবিলাক কথাত সিদ্ধহস্ত। এবাৰ কয় কিবা এটা ইলেকশ্যনৰ আগতে, তাৰপিছত সেইবিলাক একেবাৰে বেমালুম পাহৰি যায়। এইটোৱে তেওঁলোকে সদায় কৰে। গতিকে এই 6 জনগোষ্ঠী তেওঁলোকে জনজাতিকৰণ কৰাৰ যিটো প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি পালন নকৰিলে। বৰঞ্চ 6 জনগোষ্ঠীৰ আন্দোলনৰ যিসকল নেতা আছিলে, সেইসকলক তেওঁলোকৰ নিজৰ পকেটৰ ভিতৰত সোমোৱাই ল'বলৈ চেষ্টা কৰি আছে, যাতে তেওঁলোকে এই দাবী যাতে কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ সমস্যাটো আছে। কিন্তু কংগ্ৰেছ দলে বৰ নিষ্ঠাৰে সৈতে কংগ্ৰেছ দলে যি কয় সেইবিলাক কৰিবলৈ চেষ্টা কৰে। চাওক, প্ৰথম কথা হ'ল কংগ্ৰেছ দলটো আমাৰ বুঢ়া লুইতৰ দৰে এখন বুৱতী চিৰ প্ৰবাহমান এখন নদী। যুগে যুগে নতুন চামৰ ইয়াত হৈছে, আহিছে আৰু কিছুমান গুচি গৈছে। আৰু এইটোতো হয়েই, এইটো চিৰ প্ৰবাহমান আৰু সেইটোৱেইটো গতিশীলতা। গতিকে কিছুমান আমাৰ বৰ দুৰ্ভাগ্যজনক, এইটো কথা ঠিক যে আমাৰ মাজৰে কিছুমানে হয়তো বিজেপি দলৰ প্ৰচ্ছায়াত বা আশ্ৰয় লৈ পেলাই গৈছে। তেওঁলোকৰ বিভিন্ন ধৰণৰ হয়তো কিবা ব্যক্তিগত কাৰণ থাকিব পাৰে বা বেলেগ বেলেগ ধৰণৰ কিবা কাৰণ থাকিব পাৰে। কিন্তু কংগ্ৰেছ দলটো এইবিলাক কামৰ দ্বাৰাও কেতিয়াও দুৰ্বল নহয়। কংগ্ৰেছ দলটোৱে শক্তিশালীভাৱে সদায় আত্মপ্ৰকাশ কৰিব বুলি আমি দৃঢ় বিশ্বাসী। এইটো ডাঙৰ কথা নহয়, কাৰণ এইটোতো চিৰপ্ৰবাহমান। মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেও দেখোন কংগ্ৰেছতে আছিলে, 22 বছৰ আছিলে বুলি কয়, তেওঁতো গুচি গৈছিলে। গতিকে সেইবিলাক বস্তু কেতিয়াবা হয় ৰাজনীতিত। আমি সকলো প্ৰস্তুত হৈছোঁ। গোটেই দলটো আমাৰ গোটেই ভাৰতবৰ্ষতে অসমতে আমিতো কৰিবই লাগিব আৰু তৃণমূল পৰ্যায়ৰ পৰা দলটো সংগঠিত কৰা হৈছে আৰু নিৰ্বাচনত কংগ্ৰেছ দলে বৰ শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিব। এইটো আমাৰ দলৰ এটা আভ্যন্তৰীণ কথা। সাধাৰণতে আমাৰ নিৰ্বাচন এইটো আমাৰ এটা আছে, এনেকুৱা ধৰণৰ আমাৰ এটা নিয়ম আছে যে চবেই বিচাৰিব পাৰে, যিকোনো এজন সাধাৰণ কৰ্মীও বিচাৰিব পাৰে। গতিকে তেওঁ বিচাৰিছে, একো ডাঙৰ কথা নহয়। আৰু মই বিচাৰিছোঁ ছিটিং MP হিচাপে মই দলক কৈছোঁ যে মই যদি লোকসভালৈ নিৰ্বাচন অৱতীৰ্ণ হ'ব লাগে, মই ছিটিং MP হিচাপে মই নগাঁৱৰ পৰা বিচাৰিছোঁ। তেওঁ কেইবাটাতো বিচাৰিছে, মই নগাঁৱতে বিচাৰিছোঁ। জনজাতিকৰণটো বিজেপি দলেহে বাৰে বাৰে ফাঁকি ফুকা দি আছে। কেতিয়াবাই দেখোন 2016 চনতে দেখোন তেওঁলোকে প্ৰতিশ্ৰুতিয়ে দিছিলে 6 জনগোষ্ঠীক। তেতিয়াই তেওঁলোকে অকল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নহয়, ভাৰতৰ এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও আহি পেলাই ইয়াত দিছিলে। কিন্তু তেওঁলোকেতো এইবিলাক কথাত সিদ্ধহস্ত। এবাৰ কয় কিবা এটা ইলেকশ্যনৰ আগতে, তাৰপিছত সেইবিলাক একেবাৰে বেমালুম পাহৰি যায়। এইটোৱে তেওঁলোকে সদায় কৰে। গতিকে এই 6 জনগোষ্ঠী তেওঁলোকে জনজাতিকৰণ কৰাৰ যিটো প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি পালন নকৰিলে। বৰঞ্চ 6 জনগোষ্ঠীৰ আন্দোলনৰ যিসকল নেতা আছিলে, সেইসকলক তেওঁলোকৰ নিজৰ পকেটৰ ভিতৰত সোমোৱাই ল'বলৈ চেষ্টা কৰি আছে, যাতে তেওঁলোকে এই দাবী যাতে কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ সমস্যাটো আছে। কিন্তু কংগ্ৰেছ দলে বৰ নিষ্ঠাৰে সৈতে কংগ্ৰেছ দলে যি কয় সেইবিলাক কৰিবলৈ চেষ্টা কৰে। চাওক, প্ৰথম কথা হ'ল কংগ্ৰেছ দলটো আমাৰ বুঢ়া লুইতৰ দৰে এখন বুৱতী চিৰ প্ৰবাহমান এখন নদী। যুগে যুগে নতুন চামৰ ইয়াত হৈছে, আহিছে আৰু কিছুমান গুচি গৈছে। আৰু এইটোতো হয়েই, এইটো চিৰ প্ৰবাহমান আৰু সেইটোৱেইটো গতিশীলতা। গতিকে কিছুমান আমাৰ বৰ দুৰ্ভাগ্যজনক, এইটো কথা ঠিক যে আমাৰ মাজৰে কিছুমানে হয়তো বিজেপি দলৰ প্ৰচ্ছায়াত বা আশ্ৰয় লৈ পেলাই গৈছে। তেওঁলোকৰ বিভিন্ন ধৰণৰ হয়তো কিবা ব্যক্তিগত কাৰণ থাকিব পাৰে বা বেলেগ বেলেগ ধৰণৰ কিবা কাৰণ থাকিব পাৰে। কিন্তু কংগ্ৰেছ দলটো এইবিলাক কামৰ দ্বাৰাও কেতিয়াও দুৰ্বল নহয়। কংগ্ৰেছ দলটোৱে শক্তিশালীভাৱে সদায় আত্মপ্ৰকাশ কৰিব বুলি আমি দৃঢ় বিশ্বাসী। এইটো ডাঙৰ কথা নহয়, কাৰণ এইটোতো চিৰপ্ৰবাহমান। মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেও দেখোন কংগ্ৰেছতে আছিলে, 22 বছৰ আছিলে বুলি কয়, তেওঁতো গুচি গৈছিলে। গতিকে সেইবিলাক বস্তু কেতিয়াবা হয় ৰাজনীতিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।